প্ৰথমতে আমি ষ্টুডেণ্ট মডিউল গ'লোঁ কাৰেণ্ট সেশন ক্লিক কৰিলোঁ কাৰেণ্ট সেশন ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব ষ্টুডেণ্ট প্ৰগ্ৰেছন এটো এই মডিউলত আমি ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে প্ৰগ্ৰেছন এক্টিভিটি পাব ইয়াত ক্লিক কৰিব প্ৰগ্ৰেছন এক্টিভিটি ইয়াত ক্লিক কৰিলে দেন ইয়াত লব প্ৰগ্ৰেছন মডিউল দেখিছে প্ৰগ্ৰেছন মডিউল এইটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ক্লাছ ওলাব ক্লাছ ক্লিক কৰিলে সিলেক্ট সেকশন ক্লিক কৰিলে গো ক্লিক কৰিব ইয়াৰ পাছতে আপোনালোকৰ অল ষ্টুডেণ্টৰ ডাটাখিনি ওলাব প্ৰতিজন ষ্টুডেণ্ট এগেইনষ্ট এই ডাটাখিনি আহিব চাব ইয়াত কি কি আহে আপোনালোকে মন কৰিব ইয়াত আহিলে ষ্টুডেণ্টজন কি হ'ব এই গোটেই অপচন কেইটা ধুনীয়াকৈ দিছে দেখিছেনে প্ৰমোট নট প্ৰমোটেড উইদাউট এক্সামিনেশ্যন ইত্যাদি গোটেই ডিটেইলছখিনি দিয়া হৈছে ইয়াৰ পাছতে আপোনালোকে ইয়াত পাৰ্চেন্টেজ নাম্বাৰ অফ ডেজ স্কুল এটেন্ড স্কুল ষ্টেটাছ এই গোটেইখিনি চাব এইখিনি কমপ্লিট কৰাৰ পিছতে তেওঁ কোন ক্লাছলৈ প্ৰমোটেড হ'ব এইটো ওলাব ইয়াতে আৰু সম্পূৰ্ণ হোৱাৰ পিছত আপুনি এইটো পেন্ডিংটো এটা বেলেগ ষ্টেটাছ আপুনি দেখিব কমপ্লিটেড দেখাব ঠিক আছে ইয়াৰ পাছতে আমি এনে ধৰণে প্ৰতিজন ষ্টুডেণ্ট কৰাৰ শেষত এটা সেকশনৰ বা এটা ক্লাছৰ ফাইনালাইজ আমি কৰিব লাগিব ফাইনালাইজ কৰাৰ পাছত আপোনালোকে দেখিব যে আমি কিবা যদি ওপৰলৈ যাওঁ প্ৰগ্ৰেছন এক্টিভিটি যদি চাওঁ চাওক এনেদৰে আপোনালোকে প্ৰতিটো প্ৰগ্ৰেছন সামাৰি আপোনালোকে ক্লাছ হয় সেকশনে চাব পাৰিব এনেধৰণে প্ৰতিটো ক্লাছ সম্পূৰ্ণ কৰাৰ পাছত সম্পূৰ্ণ ফাইনালাইজ কৰাৰ পাছত যিখিনি আপোনালোকৰ বিদ্যালয়ত ইতিমধ্যে ষ্টুডেণ্ট আছিলে তেওঁলোকক আপোনালোকে প্ৰগ্ৰেছন কৰাৰ পাছত একেবাৰে শেষত আপুনি কি কৰিব এই ফাইনালাইজ প্ৰগ্ৰেছন কৰিব এইখিনি কমপ্লিট কৰাৰ পাছতে আপুনি দেখিব আপোনালোকৰ এই কামখিনি সম্পূৰ্ণ হৈছে অৰ্থাৎ ষ্টুডেণ্ট মডিউল বা ষ্টুডেণ্ট প্ৰগ্ৰেছনৰ কামটো ইতিমধ্যে সমাপ্ত হৈছে থ্যাংক ইউ